আৰু এয়া মই আজি কি বনালোঁ ব'লক আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। তাৰ আগতে ব'লক দিনটোৰ মাজলৈ যাওঁ। প্ৰথমতে ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰোঁ দিনটো। এয়া লৈছোঁ এখন ভাজি বনাই ব্ৰেকফাষ্টত খাবলৈ কাৰণে, আৰু এয়া লৈছোঁ মাছ, লাচিন ভাঙোন মাছ। এইখিনি ভাজোঁ ব'লক, আজি ভাজিয়ে বনাম। গতিকে নিমখ হালধি সানি লৈছোঁ, অকণমান তেলো দি দিছোঁ। সিদিনাখন ফুটি পেলাই মোৰ গাত নহ'লে একেবাৰে বেয়াকৈ পৰিলে, আজি সেইকাৰণে অকণমান তেলো সানি লৈছোঁ যাতে ফুটি নাহে। আৰু ব'লক এতিয়া ধুনীয়াকৈ মাছকেইটা ভাজি এওঁ প্ৰথমতে ভাত খাই খুৱাই লওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজিছে আবেলি 4টা। মই এডিটিঙৰ সময়টো কৈছোঁ, এয়া দুপৰীয়া সাজৰ ভাত দালি দেই। দুপৰীয়া সাজৰ কাৰণে বনাই আছোঁ। আৰু এয়া এওঁৰ কাঁহী ৰেডি। ইয়াতকৈ বেছি অৱশ্যে অফিচ যোৱাৰ সময়ত তেওঁক বেয়াহে পায় বেছি দিলে। গতিকে এওঁ বহিয়ে আছিলে, এয়া দি ল'লোঁ। আৰু ৰ'ব দৈকণ দিবলৈ আছেই। বহি থকা দেখি মই দৈকণ বাতিত সজোৱাই নাছিলোঁ, ইয়াৰ পিছতহে দি দিছোঁ গৈ পেলাই। আৰু এয়া এওঁ খাবলৈ লৈছে। তাৰপিছত ব'লক আমি দিনটোৰ মাজলৈ যাওঁ। আৰু এইবাৰ লৈছোঁ আমাৰ দিনৰ মাছকেইটা, মানে দুপৰীয়া সাজৰ কাৰণে কেইটামান মাছ ভাজি থৈ লওঁ। আৰু ব'লক খোৱাৰ সময়তে গৰমাই ল'ম, কিন্তু এই ভাজা কামটো আকৌ থৈ নিদিওঁ। গৰম গৰম মাছৰ ভাজিটো ভালেই লাগে, কিন্তু ভাত খাবলৈ বহুত দেৰি আছে আমাৰ এতিয়াও। মই ভাজি পেলাই থৈ দিছোঁ, খোৱাৰ সময়ত ভাবিছোঁ গৰমাই দিম। আপোনালোকে বাৰু গৰম গৰম ভাল পায়নে ঠাণ্ডা হ'লে ভাল পায়? সকলোৱে আৰু গৰম মাছৰ ভাজিয়ে ভাল পায়, নক'লেও হয়নে নহয় বাৰু? মই সেইকাৰণে কেতিয়াবা থৈ দিওঁ খোৱাৰ সময়ত ভাজি ল'ম বুলি, কিন্তু বহুত এলাহ লাগে, আকৌ গেছ চেছ চাফা কৰিব লাগে। সেইকাৰণে ভাবিলোঁ এয়া মাছৰ ভাজি বনাই মেলি লৈ যেতিয়া ভাত বাঢ়িল তেতিয়া আকৌ অকণমান গৰমাই লওঁ। হেল্ল' এভৰিৱান, এতিয়া মই আহিছোঁ কিটচেনলৈ। মোৰ বহুত কাম হৈ গ'ল, এটা আইটেম আছেগৈ। সিদিনাখন কল ডিলটোহে খালোঁ, কলৰ ফুলখিনি থৈ দিছিলোঁ। এইখিনি যে ফুলখিনি, এইখিনি থৈ দিছিলোঁ কিনা হাঁহৰ ঠোঁটলৈকে মঙহ। গতিকে পেলাই দিওঁ কিয়, কি খাওঁ মই তাকে ভাবি আছোঁ, যে কি বনাওঁ এইটোৱে, বৰ বনাওঁ নে ভাজি বনাওঁ। আজি ভাবিছোঁ ভাজিকে বনাওঁ ব'লক। এইটো ভাজিও বনাই খাব পাৰি আৰু বৰ খালেও বৰ ধুনীয়া লাগে। কিবা এটা বনাওঁ আৰু ব'লক, আপোনালোকৰ লগত যি বনাওঁ তাকে শ্বেয়াৰ কৰোঁ। মই প্ৰথমতে গুচাই লওঁ ৰ'ব, তাৰপাছত বাৰু আপোনালোকক দেখাই থাকিম, কাৰণ গুচাই থকা দেখালে বহুত সময় যাব। আৰু এয়া এইখিনি ওলাইলে লেতেৰা, আৰু এইখিনি এনেকৈ লৈছোঁ। আলু আপোনালোকে ব্যৱহাৰ কৰিলে কৰিব পাৰে, নকৰিলেও কথা নাই। এইখিনি মই আজি নাকাটো, দীঘল দীঘলকৈ ভাজিম আৰু ইয়াৰ লগত কিবা কিবি যোগ কৰি মই দেখাই থাকিম। পিঁয়াজ লৈছোঁ, যিমান পৰিমাণত লয়, বেছি ল'লে বেছি সোৱাদ হয়, মই কমাই লৈছোঁ। নহৰু লৈছোঁ, আদাও লগত ল'ব পাৰে। এতিয়া ব'লক বনাই লওঁ। অকণমান দিছোঁ পাঁচফোৰণ, অকণমান দিছোঁ পিঁয়াজ, অকণমান দিছোঁ এতিয়া মই নহৰু, অকণমান আগতীয়াকৈ দিছোঁ আলু কেইডোখৰ, এতিয়া দিছোঁ মই এইকেইডোখৰ মানে কলৰ ফুলখিনি। ইয়াতে মই দিম হালধি, হালধি বেছি নিদিওঁ, যিহেতু মই ইয়াত আৰু এটা বস্তু এড কৰিম, ইমান ৰঙৰ কথা নাই। আৰু জিৰা ধনিয়া পাউডাৰ, বাছ ইমানেই। এতিয়া দিছোঁ নিমখ, এতিয়া মই মিডিয়াম ফ্লেমত, হাই ফ্লেমত নহয়, মিডিয়াম ফ্লেমত সিজালৈকে ভাজিম। আৰু এইফালে মই কি দেখাইছোঁ গম পাইছেনে? এইকেইটা হৈছে বটলত ভৰাই থৈছিলোঁ তিল। মই এনেকৈ ফ্ৰিজত ভৰাই থৈ দিওঁ, নহ'লে বেয়া হৈ যায় যিহেতু। সেয়া অকণমান গৰমাই লওঁ ব'লক। আৰু যিহেতু পাহৰি থাকিম, সেইকাৰণে একেবাৰে একে হাতেৰে গৈ পেলাই আকৌ ফ্ৰিজত বটলটো ভৰাই থৈ আহিছোঁ। আৰু ইয়াৰ তিলখিনি এতিয়া মই অকণমান সময় ভাজি ল'ম, বৰ বেছিও নাভাজোঁ, ফুটফুটকৈ উঠিলে নমাই থ'ম। আৰু তিলখিনি ঠাণ্ডা হ'ল, ব'লক এতিয়া ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লওঁ। আৰু এই কলৰ ফুলখিনি যে আছিল, এতিয়া মই তিলখিনি ইয়াতে দি দিছোঁ। আৰু এইটো ভাজিত অকণমান তেল সৰহ হ'লে ভাল লাগে, তিলখিনি অকণমান তিলতিলীয়া মানে তেল তেল হৈ থাকিলে। আৰু এইবাৰ লৈছোঁ ব'লক অকণমান নেমু চেপি দিম, সেইকাৰণে অকণ ফ্ৰিজৰ পৰা নেমু উলিয়াই আনিছোঁ। অকণমান ইয়াত নেমু দি দিলে ভাল লাগে, নিদিলেও কথা নাই। আপোনালোকে যদি বেয়া পায় টেঙা ভাৱটো নিদিব, মই অকণমান দিওঁ, ভাল লাগে মোৰ। আৰু একেবাৰে শেষত আৰু এটা বস্তু দিম, একেবাৰে শেষত অকণমান মিঠাতেল, এয়া দিলোঁ মিঠাতেল।
গেছ অফ। আৰু এতিয়া মই কাঢ়ি থ'ম। ইয়াত কিন্তু জলকীয়া দিব দেই, যোনে যোনে খায়। নিদিলে বাৰু বেলেগ কথা, নোখোৱাই, কিন্তু জলকীয়া অকণ হ'লে ভাল লাগে। আৰু এয়া চাওকচোন, হৈ গ'ল মোৰ কল ফুলটোৰ ভাজি আৰু কলডিলৰ মানে ফুলটোৰ ভাজি। যদি এনেকৈ খোৱা নাই খাই চাব পাৰে, ভালেই লাগে। আৰু সৰু সৰুকৈ কাটিও ইয়াক ভাজিব পাৰি বা বৰ বনাইও খাব পাৰি। এইফালে ভাতকেইটা খাই লওঁ। এইফালে আছে দালি, এয়া দিছে মাছ জায়ে, আৰু সেইফালেও মাছৰ কিবা মুড়ি ঘণ্ট আছে, এয়া দালি আছে। খাই লওঁ এতিয়া। এই ভাজিকণেৰে খাই চাওঁ অকণমান কেনেকুৱা লাগে, তিল দিয়া। আৰু ভাবিছোঁ ব্লগটো চাই আপোনালোকে মৰম দিব। আৰু তেন্তে আজিলৈ আহোঁ। যা।